বন্ধুসকল বহুত ইম্পৰ্টেণ্ট আপডেট এখন দিছোঁ আপোনালোকে সকলোৱে চাই লওক। মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪৫০০ পদৰ আমি বিজ্ঞাপন এডিআৰ পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিব আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ ৰিজাল্টটো ফিক্স ডেট ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিলে যে এই তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিলে যে অসম চৰকাৰৰ ফালৰ পৰা যিমান স্কিম আছে এই স্কিম যিসকলে সাধাৰণতে চৰকাৰী চাকৰি নাপায় তেওঁলোকে এই স্কিমখিনি সাধাৰণতে আত্মসহায়ক গোটৰ লাখপতি টকাখিনি কেতিয়া পাব ফুল ডিটেইলছ আপোনাক জনাই দিম। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীৰ ফালৰ পৰা কথাখিনি শুনিলে যে দ্বিতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া হ'ব আপোনালোকে ভালকৈ গম পালে। আৰু মই ইতিমধ্যে যোৱাকালি ঘোষণা কৰিছিলোঁ যে আপোনাৰ ৰিজাল্টটো অতি সোনকালে মুকলি হ'ব আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যে ৰিজাল্ট মুকলি হ'ব এইটো মই একমাহ আগৰ পৰা কৈ আছিলোঁ। কিন্তু অকল মই কোনো ধৰণৰ ফেক আপডেট কেতিয়াও নিদিওঁ আৰু সময়মতে অসম চৰকাৰৰ যিকোনো আপডেট চৰকাৰী চাকৰিৰ আপডেট সকলোবোৰ সময়মতে মোৰ চেনেলৰ পৰা পাব। আৰু ইতিমধ্যে যিসকলে চৰকাৰী চাকৰি নাপায় তেওঁলোকে যিটো মুখ্যমন্ত্ৰীৰ আত্মসহায়ক যিটো গোটৰ মহিলাসকলক টকা দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ যিটো স্কিম ২ লাখ ৫ লাখকৈ টকা যিটো সন্ধিয়া হ'ব এইটো ইতিমধ্যে এপ্লাই চলি আছে। আৰু এই টকাখিনি ইতিমধ্যে ২৫,০০০ কেণ্ডিডেট ২৫,০০০ প্লাছ কেণ্ডিডেটক ইতিমধ্যে টকাখিনি দিছে আৰু ৭০,০০০ কেণ্ডিডেটক অতি সোনকালে এই ইতিমধ্যে এপ্লাই হৈ গৈছে। এই এপ্লাইৰ সাধাৰণতে অতি সোনকালে লিষ্ট মাৰিব আৰু অতি সোনকালে আপোনালোকক মাতিব আৰু যিসকলে সাধাৰণতে এপ্লাই কৰিছে তেওঁলোকৰ পৰা কপালটো খুলিব 100%। আৰু ইতিমধ্যে চেক প্ৰদান কৰিব অতি সোনকালে। আৰু অসম চৰকাৰৰ যিটো লাখপতি বাইদেউৰ টকাখিনিও ১ মাহৰ ভিতৰতে আপোনালোক প্ৰদান কৰিব, চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু লাখপতি বাইদেউৰ যিটো আঁচনি আত্মনিৰ্ভৰ আঁচনিৰ টকাখিনিও আপোনালোক সাধাৰণতে অতি সোনকালে পাই যাব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ সাধাৰণতে লিষ্টখন মাৰিব, লিষ্টখন মৰাৰ পিছতে অতি সোনকালে আপোনালোক মাতিব। যোনে এপ্লাই কৰিছে তেওঁলোকে আপোনালোকে সাধাৰণতে সকলো নটিফিকেশ্যন অপেক্ষা কৰক আৰু সকলো ডকুমেণ্টছসমূহ সাধাৰণতে সাজু কৰক, অতি সোনকালে আপোনালোকক মাতিব। আৰু যিটো লাখপতি বাইদেউ টকাখিনি 100% ১ তাৰিখত পাই যাব। ১ মাহ সময় নাই। এই জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকৰ সাধাৰণতে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ৩ দিনকৈ এখন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব জানুৱাৰী মাহৰ ভিতৰতে। জানুৱাৰী মাহতো ৩ দিন ইণ্টাৰভিউ অনুষ্ঠিত হৈ যোৱাৰ পিছতে আপোনালোকৰ অতি সোনকালে লিষ্ট মাৰিব। এই লিষ্ট সহকাৰে যিসকলে লিষ্টত নাম আহিব সকলোৱে কিন্তু এই ১০,০০০ টকা পাব। তাৰপিছত কিন্তু ২৫ সপ্তাহত ৰিজাল্টখিনি দিয়া হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। ৰিজাল্ট যিদিনা দিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহ মানে ১ তাৰিখত বা ২ তাৰিখতে ৰিজাল্টখিনি 100% দিব। আৰু ময়ো পৰীক্ষা দিছোঁ, মই নিজে এজন কেণ্ডিডেট হয়। আৰু এডিআৰৰ লগে লগে নতুন ভেকেঞ্চি মুকলি হ'ব। এডিআৰৰ যিটো নতুন ভেকেঞ্চি মুকলি হ'ব এই নতুন ভেকেঞ্চিৰ বাবে আপোনালোকে কোনো টেনশ্যন নকৰিব। নতুন ভেকেঞ্চিৰ অপেক্ষাই সকলো সাধাৰণতে কৰি আছে আৰু নতুন ভেকেঞ্চি আপোনালোকৰ 100% অতি সোনকালে পাব। বন্ধুসকল নতুন ভেকেঞ্চি পাবলৈ হ'লে আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। বন্ধুসকল নতুন ভেকেঞ্চি যিটো ৰিজাল্ট দিব ৰিজাল্টৰ দিনাই কিন্তু আপোনালোকৰ এডিআৰৰ নতুন ভেকেঞ্চিৰ কিন্তু পদ মুকলি হৈ যাব, কোনো টেনশ্যনে নাই। বন্ধুসকল নতুন ভেকেঞ্চি মোটামুটি ২০,০০০তকৈ বেছি পদ মুকলি হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আপোনালোকে আকৌ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। যিসকলে পৰীক্ষা বেয়া হৈছে বা নতুন কেণ্ডিডেট যিসকল আছে তেওঁলোকে সকলোৱে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আৰু পুৰণি প্ৰশ্ন কাকতবোৰ সকলো মোৰ চেনেলৰ পৰা সময়মতে আপোনালোক মই দিম, কোনো টেনশ্যন কৰিব নালাগে। আৰু সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিবলৈ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব লাগিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব লাগিব। সকলোৱে গমেই পাইছে আৰু মোৰ চেনেলৰ পৰা সময়মতে সকলো আপডেট সকলো খবৰ সময়মতে পাব। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ।